বুকু ফাটি যায়। ধৰক ৭৭ চনত আমি ইয়াত আহা, আমাক কোকেশ্বৰ পৰা বহাইছে। যেতিয়া গৰা খহি ল'লে বালদুৰিৰ পৰা কোকেশ্বৰ পৰা আমাক আনি নিজে বহাইছে। বহাৰ পিছত কিমান দিন থাকি তাৰপিছত দবৰা দবৰি কৰি তেজপুৰৰ পৰা মানে ৭৫ বিঘা মাটি এলটমেণ্ট হ'ল আমাৰ নামত, ৭৫ বিঘা হোৱাৰ পিছত হাকিম আহি চিৰকৰ মাৰিলে। মাৰাৰ পিছত ভিৰৰ ৰাইজে আহি হাকিমক উঠাই ল'লে। উঠাই লৈ গৈ নামঘৰত হাডু গাড়ী থৈছিলে। থোৱাৰ পিছত ইফালে আৰু আমি নাজানো কি কৰিলে, সিহঁতে কৰিলে। তাৰপিছত বন হ'ল। বন হোৱাৰ পিছত অলপ দিন পিছত ৮৩ চনত আকৌ আমাক জ্বলাই দিলে, ঘৰ বাৰী পুৰি দিলে। পুৰি দিয়াৰ পিছত এইবিলাক ডকুমেণ্টছবিলাক ক'ত জ্বলিলে, ক'ত কি কৰিলে এইটো আৰু পাত্তা নাই। এতিয়া ক'লৈ যাব আপোনালোক? যাবলৈ ৰাস্তা নাই। এতিয়া ক'ত আছে? ইয়াতে আছোঁ, উচ্ছেদ কৰা জেগাতে আছোঁ। এতিয়া ৰাস্তাতে থাকিব লাগে, উপায়তো নাই। ইফালেতো বানপানী, ক'ত যাম? ঘৰ দুৱাৰ ভঙা হৈছে আপোনালোকৰ? চব ভাঙিছে। এতিয়া আছোঁ আৰু কাৰোবাৰ ঘৰত যাই ৰাতি কটাইছোঁ। এতিয়াতো ইয়াতে থাকিব লাগিব, ৰাস্তাতে থাকিব লাগিব। ৰাতি ধাৰাসাৰ বৰষুণ দিছিলে? পূৰা ধুমুহা, পূৰা ধুমুহা ৰাতি। এইটো তিৰফুল না ক'ত মানিব এইবাৰ হাৱাত? ঘৰে নামানে আৰু তিৰফুল ক'ত মানিব? কষ্ট মষ্টকে থাকিব লাগিব, উপায়তো নাই। পূৰ্বে ক'ত আছিলে আপোনাৰ? এই বালিদৌৰি, এইটো বালিদৌৰি, এইটো বস্তি, এইটো গোটেই নদী। এইটো চব নদীত পৰিল মাটিবিলাক। আৰু কি ক'ম আৰু। আহিছোঁ, আমি বালিদৌৰিৰ মানুহ। আমাৰ ৩৫ চনৰ মেজি পট্টাৰ মাটি আছিল, সেইবিলাক আমাৰ গৰা খহাই নিছে। গৰা খহাই নিয়াৰ পিছতে আমি ভূমিহীন হৈ, উপায়হীন হৈ আমাৰ বালিদৌৰি ৰাইজ, আমাৰ এইটো হয় চৰকাৰী মাটি। আমি চৰকাৰী মাটিতে আহি বসবাস কৰিছোঁ। যেন তেন কৰি এক কাঠা মাটিত ৪-৫টাকৈ পৰিয়াল ইয়াতে আছোঁ সোমাই। তাৰপিছতে এতিয়া আমাৰ কোনো উপায় নাই কোনোফালে যাব কাৰণত। আমাক ইয়াতে চৰকাৰে কিবা সংস্থাপন দিয়া হ'লে আমি ভাল পাওঁ। আৰু আমাক জাননী পোৱাৰ পিছতে আমি নিজেই আমাৰ বস্তু বাহিনীবিলাক গভৰ্ণমেণ্টৰ আইন মানিম বুলিয়ে আমি আঁতৰি দিলোঁ। এতিয়া যিবিলাক দুখীয়া মানুহ আছে, আমি কিনিব নোৱাৰোঁ। এক কেডা মাটিৰ দাম ৫ লাখ টকা হৈ গ'ল, আমি কিনিব নোৱাৰোঁ। গতিকে আমাক চৰকাৰে সংস্থাপন দি যেন এই দুখীয়া মানুহবিলাকক মানে শান্তি এটা দিয়ে, ল'ৰা ছোৱালীবিলাক লৈ থাকিবৰ কাৰণত অলপ চেষ্টা চলায়। তাকে কৈ আমাৰ চমু বক্তব্য আমি